যিসকল ছাত্ৰ ছাত্ৰীয়ে অক্টোবৰ মাহৰ ৩ তাৰিখে পলিটেকনিক পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ নতুন রেজাল্ট আহিছে, লিষ্ট আহি গ'ল। এতিয়া ছাত্ৰ ছাত্ৰী কাম কৰিব লাগিব, লিষ্ট চেক কৰিব লাগিব। লিষ্টত যদি ছাত্ৰ ছাত্ৰীৰ ৰোল নম্বৰ আছে তেতিয়াহ'লে কলেজত যোগাযোগ কৰিব লাগিব। কেনেকৈ যোগাযোগ কৰিব, ৰোল নম্বৰ আছে নে নাই, কেনেকৈ চেক কৰিব, এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, ইয়াত জনাই দিছে যে পলিটেকনিক এডমিশ্যন টেষ্টৰ যিসকলে MOM আৰু এটা আছিল DBHR GFTI, যিসকলে এই দুটা পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ রেজাল্ট আহিছে। এতিয়া ছাত্ৰ ছাত্ৰী কাম কৰিব লাগিব, ৰোল নম্বৰ চেক কৰিব লাগিব। ৰোল নম্বৰ যদি আছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী কলেজত যোগাযোগ কৰিব লাগিব, লগতে কণ্টেক্ট নম্বৰ দি দিছে। ইয়াতে চাই লওক, MOM মানে হ'ল মডাৰ্ণ অফিচ মেনেজমেণ্ট আৰু এটা আছিল যেটো শৰ্ট ফৰ্ম আছিল DBHR GFTI মানে হ'ল ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট। ইয়াতে চাই লওক, ইয়াত জনাই দিছে যে ছাত্ৰ ছাত্ৰী এতিয়া লিষ্ট চেক কৰিব লাগিব। ইয়াতে এই নটিফিকেশ্যন আৰু ৰিজাল্টত আপোনালোকে চাব পাৰিব আপোনাৰ ৰোল নম্বৰ। তাৰপিছত আপোনালোকৰ কাম কৰিব লাগিব। এতিয়া মই এই লিষ্ট দেখাম, আপোনালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰিব। তাৰপিছত ইয়াতে ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এতিয়া লিষ্ট আহিব। ইয়াতে কাৰ কাৰ ৰোল নম্বৰ আছে চেক কৰিব লাগিব। ইয়াতে চাই লওক, ইয়াতে কৈছে যে মডাৰ্ণ অফিচ মেনেজমেণ্ট মানে MOM যিসকলে পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰী ইয়াতে ৰোল নম্বৰ শ্ব' হৈছে, অৰ্থাৎ চাব পাৰিছে। এতিয়া ছাত্ৰ ছাত্ৰী কাম কৰিব লাগিব, কমিউনিকেট কৰিব দিছে, অৰ্থাৎ যোগাযোগ কৰিব দিছে কলেজত। অক্টোবৰ মাহৰ 14 তাৰিখত যোগাযোগ কৰিব দিছে, ইয়াতে উল্লেখ কৰিছে। লগতে ইয়াতে যিসকলে DBHR GFTI যিটো পৰীক্ষা আছিল সেই পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰী ইয়াতে ৰোল নম্বৰ শ্ব' হৈছে। এতিয়া ছাত্ৰ ছাত্ৰী যোগাযোগ কৰিব লাগিব, ইয়াতে উল্লেখ কৰিছে। যিসকলে মম দিছিল সেইসকলৰ যোগাযোগৰ নম্বৰ ইয়াত দি দিছে, আৰু যিসকলে ভূপেন হাজৰিকাৰ টেলিভিশ্যন ইনষ্টিটিউটৰ যিটো পৰীক্ষা আছিল সেইটো দিছিল সেইসকল ছাত্ৰ ছাত্ৰী কলেজত যোগাযোগ কৰিব লাগিব, ফোন নম্বৰ দি দিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি আপোনালোকে লিষ্ট ডাউনলোড কৰক। তাতে আপোনালোকে চেক কৰিব পাৰিব ৰোল নম্বৰ আৰু কণ্টেক্ট নম্বৰ পাই যাব। এতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে নটিফিকেশ্যন লগতে ৰিজাল্ট চেক কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।